মই একদম অত্যন্ত স্পষ্টভাৱে ক'ব বিচাৰোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ জনগণে ইতিমধ্যে তেখেতসকলে সিদ্ধান্ত দিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'ব। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু যিখিনি আমি সঁহাৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পাম বুলি আমি ঘোষণা কৰিছিলোঁ, সেই সঁহাৰি ইতিমধ্যে পাইছে। আসনটো আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আৰু NDA তৰফৰ পৰা আমি কৈছিলোঁ যে 400+ আৰু সেই লক্ষ্যত আমি উপনীত হ'বলৈ গৈছোঁ। হয় হয়, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবই লাগিব। আৰু ইয়াৰ বাবে আমাৰ ডাঙৰ যিবিলাক চাহৰ কোম্পানী আৰু বটলিফ ফেক্টৰী অ'নাৰ্ছ এছ'চিয়েশ্যন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আৰু তেখেতসকলৰ মাজত আলাপ আলোচনা কৰি এই গোটেই কথাখিনি এটা স্থায়ী মীমাংসা কৰিবই লাগিব। মুঠৰ ওপৰত লক্ষ্য হ'ব যে অসমৰ চাহ উদ্যোগটো সুৰক্ষিত হৈ থাকিব লাগে। চাহ উদ্যোগটো সুৰক্ষিত হ'লে লক্ষ লক্ষ আৰু আমাৰ চাহ শ্ৰমিক ৰাইজৰ পৰা আৰম্ভ কৰি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ অ'নাৰবিলাক হওক বা শ্ৰমিক বিভিন্ন ধৰণে কাম কৰা শ্ৰমিকবিলাক সকলোৱে স্বাৰ্থ সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰ আছে। সেইকাৰণে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যেই লৈছে। তেখেতসকলে কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি এই সমস্যাটো স্থায়ী মীমাংসা উলিয়াব। চাওক, এই আজি অন্তিম পৰ্যায়ৰ ভোটদান কিছু সময়ৰ পাছত আৰু 15 মিনিটৰ পাছত শেষ হ'ব। প্ৰেক্টিকেলি ইয়াত 6:30 বজালৈকে থাকিব আৰু ইয়াৰ পাছতে আমাৰ এক্সিট পলৰ গোটেই হেৰিটো আহিব। কিন্তু আজি গোটেই কথাটো আমি লেখি শুনি দেখি যি বুজিছোঁ, আজি ভাৰতীয় জনতা পাৰ্টীৰ মোৰ যি হিচাপ, মোৰ ব্যক্তিগত হিচাপ, এইটো কোনো দলীয় হিচাপ নহয়, আমি 320টা ছিট আমি পাম ভাৰতীয় জনতা পাৰ্টীয়ে আৰু NDA 350ৰ পৰা 360টা ছিট পাব। এইটোৱে হ'ল আজিৰ দিনটোত মোৰ গোটেই কেলকুলেশ্যনটো। যিহেতু ইলেকশ্যন শেষ হৈ গ'ল, সেইকাৰণে মোৰ ভিতৰৰ ফালৰ পৰা মই এইখিনি কথাই মই আপোনালোকৰ আগত জনালোঁ। 370 বা 400 এতিয়া মোৰ হিচাপত ওলা নাই, কিন্তু এক্সিট পলত কি হয় মই নাজানো, বা কাইলৈ 4 তাৰিখৰ ৰিজাল্টত কি হয় নাজানো, কিন্তু মোৰ যিটো হিচাপ আছে 320টা আৰু 360টালৈকে হ'ব পাৰে। মই একদম অত্যন্ত স্পষ্টভাৱে ক'ব বিচাৰোঁ যে বৰ্তমান ভাৰতবৰ্ষৰ জনগণে ইতিমধ্যে তেখেতসকলে সিদ্ধান্ত দিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত NDA চৰকাৰ গঠন হ'ব। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব বহন কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু যিখিনি আমি সঁহাৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পাম বুলি আমি ঘোষণা কৰিছিলোঁ, সেই সঁহাৰি ইতিমধ্যে পাইছে। আসনটো আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আৰু NDA তৰফৰ পৰা আমি কৈছিলোঁ যে 400+ আৰু সেই লক্ষ্যত আমি উপনীত হ'বলৈ গৈছোঁ। হয় হয়, এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবই লাগিব। আৰু ইয়াৰ বাবে আমাৰ ডাঙৰ যিবিলাক চাহৰ কোম্পানী আৰু বটলিফ ফেক্টৰী অ'নাৰ্ছ এছ'চিয়েশ্যন আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আৰু তেখেতসকলৰ মাজত আলাপ আলোচনা কৰি এই গোটেই কথাখিনি এটা স্থায়ী মীমাংসা কৰিবই লাগিব। মুঠৰ ওপৰত লক্ষ্য হ'ব যে অসমৰ চাহ উদ্যোগটো সুৰক্ষিত হৈ থাকিব লাগে। চাহ উদ্যোগটো সুৰক্ষিত হ'লে লক্ষ লক্ষ আৰু আমাৰ চাহ শ্ৰমিক ৰাইজৰ পৰা আৰম্ভ কৰি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ অ'নাৰবিলাক হওক বা শ্ৰমিক বিভিন্ন ধৰণে কাম কৰা শ্ৰমিকবিলাক সকলোৱে স্বাৰ্থ সুৰক্ষিত কৰাৰ দায়িত্ব আমাৰ আছে। সেইকাৰণে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যেই লৈছে। তেখেতসকলে কেন্দ্ৰীয় চৰকাৰৰ লগত আলাপ আলোচনা কৰি এই সমস্যাটো স্থায়ী মীমাংসা উলিয়াব।